চিপাঝাৰৰ মণ্ডল পৰিয়ালৰ ট্ৰিপুল মাৰ্ডাৰৰ এই ঘটনাৰ ৰহস্য এতিয়া ওলাই পৰিছে। হয়, এই ঘটনাৰ ৰহস্য কি আপোনালোকে এই ভিডিঅ'টোত গম পাব, কাৰণ গোটেই অসম কঁপাই গৈছে বৰ্তমান সময়ত এই হত্যাকাণ্ডটোৱে। আৰু এই হত্যাকাণ্ডৰ আচল ৰহস্য কি, কাৰণ আপোনালোকে গম পায় যে দীপক নাথ হয়, দীপক নাথ এজন মণ্ডল হয় আৰু এই মণ্ডলৰ পৰিয়ালৰ গোটেই তিনিজন ব্যক্তিক আচলতে হত্যা কৰা হ'ল। দীপক নাথ, প্ৰতিমা নাথ, ধৃতিৰাজ তেখেতসকলৰ পুত্ৰ আছিল। এই তিনিজনক হত্যা কৰা হ'ল আৰু ধৃতিৰাজৰ শৰীৰত 5টাকৈ দাঁৰ ঘাপ দেখা পোৱা গৈছে আৰু প্ৰতিমাৰ তেখেতৰ পৰিবাৰৰ প্ৰতিমাৰ গাত এটাকৈ দাঁৰ ঘাপ দেখা পোৱা গৈছে আৰু দীপক নাথে মূৰৰ পিছফালে আঘাতপ্ৰাপ্ত হৈছিল আৰু তেওঁ পৰি আছিল চোতালত। এতিয়া কথা হৈছে, প্ৰকৃততে এয়া হত্যাকাণ্ড নে প্ৰকৃততে এয়া পৰিকল্পিত হত্যাকাণ্ড নে প্ৰকৃততে এয়া আচলতে সেই পৰিকল্পনা কৰি দীপক নাথে পিছত আত্মহত্যা কৰিলে? বহুতে তেনেকৈও প্ৰশ্ন কৰিছে। আপোনালোকে অলৰেডি গম পাইছে যে দীপক নাথ এজন লাট মণ্ডল আছিল আৰু এজন SDC অফিচত কাম কৰা বিষয়া আছিল। আৰু এই ঘটনাটো সংঘটিত হৈছে চিপাঝাৰৰ নাৰিকলি মন্দিৰৰ কাষত। হয়, এইটি ৰোডৰ ঠিক কাষতেই। গতিকে দেখা পোৱা গৈছে বৰ্তমান সময়ত ৰাইজ আচলতে আচৰিত হৈ গৈছে যে পৰিয়ালৰ তিনিজন ব্যক্তিক কেনেকৈ হত্যা কৰিলে। হয়, আপোনালোকে গম পাব, গোটেই কথাখিনিয়ে গম পাব, কিয়নো দেখা গৈছে যে তেওঁবিলাকৰ মৃত্যুৰ সন্দেহ প্ৰকাশ কৰা হৈছে। হত্যাকাণ্ডটোৰ সন্দেহ প্ৰকাশ কৰা হৈছে যে বুধবাৰে ৰাতিয়েই মৰা হৈছে নেকি এনেকৈ, কাৰণ দাখন এতিয়া ধৰা পৰিছে। যিখন দাহেৰে ঘপিওৱা হৈছিল মাতৃক অৰ্থাৎ প্ৰতিমাক, তাৰপিছতে দীপক নাথৰ মূৰৰ পিছফালে আঘাত অনা হৈছিল বা পুত্ৰ ধৃতিৰাজক আঘাত অনা হৈছিল, সেই সকলো বস্তু এতিয়া ধৰা পৰিছে। কিন্তু পুলিচে বিচাৰি পোৱা নাছিল। সেইটো এটা কিছু সন্দেহৰ আৱৰ্তলৈ আহিছে। হয়তো ক'ৰবাত গাফিলতি ৰৈ গ'ল নেকি তদন্তকাৰী দলৰ, কাৰণ ঘৰৰ মানুহেহে বিচাৰি পাইছে ওপৰৰ মহলাৰ পৰা। আৰু আপোনালোকে এই ঘটনাটো বুধবাৰে নিশাই সংঘটিত হোৱা বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে আৰু আপোনালোকেও গম পাইছে পুলিচে এনেকৈ তদন্ত আৰম্ভ কৰিছে। ঘৰৰ চুকে কোণে সোমাই বিচাৰি কিবা ক্লু পোৱা যায় নেকি? কোনে হত্যা কৰিলে, কিয় হত্যা কৰিলে, নে দীপক নাথে নিজেই হত্যা কৰি পিছত নিজে আত্মহত্যা কৰিছে? এনেবোৰ কথাই এতিয়া চুই গৈছে। কাৰণ আপুনি এই ঘৰটোলৈ মন কৰক, এই ঘৰটোলৈ যদি মন কৰে, এইটো এটা বিশাল আট্টালিকা হয়। এজন চৰকাৰী চাকৰিয়ালে চাকৰি কৰি এনেধৰণৰ আট্টালিকা, ইমান সুন্দৰ এটা ইমান ডাঙৰ আট্টালিকা তৈয়াৰ কৰিছে, এয়াও চিন্তনীয় বিষয় হৈ পৰে। আৰু লাট মণ্ডল বুলি ক'লে দেখা পোৱা যায় যে মাটিৰ লেনদেনৰ কাৰণেও হয়তো কোনোবাই এনেধৰণে তেখেতক হত্যাৰ পৰিকল্পনা কৰিছিল নেকি? কাৰোবাৰ লগত আখেজ আছিল নেকি? নে পত্নীৰ লগত কিবা পাৰিবাৰিক সমস্যা আছিল? এই সকলোবোৰ কথা আচলতে এতিয়া ৰহস্যৰ আৱৰ্তত আছে। আৰু ইতিমধ্যে CIDৰ দলো গৈ পাইছেগৈ। CIDয়ে অলৰেডি বহুখিনি তদন্ত কৰিছে আৰু সেই তদন্তৰ পিছত এতিয়া সেই মৃতদেহ তিনিটা আচলতে মৰণোত্তৰ পৰীক্ষা কৰিব। আৰু হয়তো যদি মৰণোত্তৰ পৰীক্ষাত দৰকাৰ হয় বোলে বিজ্ঞানাগাৰলৈ পঠাবলগীয়া হয় বোলে তাৰ DNA টেষ্টৰ কাৰণে বা কিবাৰ কাৰণে, কাৰণ যিখন দাহেৰে হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে সেই দাখন ধৰা পৰিছে। আৰু সেই দাখনত কাৰ DNA লাগি আছে, যিটো মুঠি বুলি ক'ব লাগিব, য'ত ধৰি লৈ আচলতে হত্যা কৰা হয়, য'ত ধৰি লৈ দাৰে ঘাপ দিয়া হয়, তাত কাৰ আচলতে DNA লাগি আছে বা ফিংগাৰ প্ৰিণ্ট লাগি আছে, এনেবোৰ কথা এতিয়া আচলতে আচল ঘটনাটো পোহৰলৈ আনিব। এতিয়াও তদন্ত জাৰি আছে, চলি আছে। CIDৰ দল আহিছে, পুলিচে নিজাববীয়াকৈ তদন্ত কৰিছে আৰু চিকিৎসকেও সেই মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ কাৰণে লাগি আছে। এতিয়া সকলো ৰাইজে অপেক্ষা কৰি আছে যে ঘটনাটো আচলতে কি হৈছে, কোনে হত্যা কৰিলে, হত্যাকাৰী আন কোনোবা আছিল নে দীপক নাথে পত্নী আৰু পুত্ৰক হত্যা কৰি নিজেই পিছত আত্মহত্যা কৰিলে। ঠিক আছে দিয়ক, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব।